ভৱিষ্যত দেশৰ মেৰুদণ্ড স্বৰূপ পৰম আৰাধ্য যুৱকবৃন্দ, জয় জয়তে আপোনাক সকলোলৈকে এই পবিত্ৰ স্থানৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাই আজি ধাৰাবাহিকভাৱে চলি থকা ভাগৱতৰ পৰম পবিত্ৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবঢ়া হৈছে। শতপতি অপৰাধৰ মাৰ্জনা বিচাৰি আমি ধাৰাবাহিক অনুষ্ঠান আগবঢ়াই দিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ হৰি ইতিমধ্যে যোৱা ভাগৱতত আমি কৃষ্ণৰ জন্ম সম্পৰ্কে পৰ্যালোচনা কৰিছিলোঁ। ভগৱন্ত পুৰুষে কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰি দৈৱকী বসুদেৱক ক'লে যে তোমালোকে যদি অত্যন্ত ভয় কৰিছা তেন্তে তোমালোকে মোক ইয়াৰ পৰা লৈ যোৱা, গোলোকত থৈ আহা, আৰু গোকুলত থৈ অহাৰ পাছত তোমালোকে নিৰ্ভয় হ'বা। আৰু যেতিয়া গোকুললৈ গ'ল, গোকুললৈ গৈ সমস্ত গোকুলবাসী নিদ্ৰাগত অৱস্থাত আছে, আৰু সেই নিদ্ৰাগত অৱস্থাত যেতিয়াই কৃষ্ণ সেই গোকুলবাসীত প্ৰৱেশ কৰিলে সমস্ত জগত চৈতন্যস্বৰূপ হৈ গ'ল, আৰু সেই তাত থকা যি যুগৰ মায়া, সমস্ত মায়াৰ যি প্ৰভাৱ, সেই প্ৰভাৱ বসুদেৱে শিৰত তুলি মথুৰালৈ লৈ আহিল। আৰু মথুৰালৈ লৈ অহাৰ লগে লগে পুনৰ সেই একে অৱস্থা, দৈৱকী বসুদেৱে সেই নিমেষত বা ভগৱন্তৰ এক নিমেষত যি ঘটনা পৰিঘটনা হ'ল সেই সম্পূৰ্ণ কথা পাহৰি গ'ল। পুনৰ তেওঁলোকে এজনী কন্যা সন্তান জন্ম দিছে বুলিয়েই অনুভৱ হ'ল, আৰু লগে লগে সেই কংসৰ কাৰাগাৰ বন্ধ হৈ গ'ল। সেই অন্ধকাৰ ৰাতি হৈ পৰিলে, সমস্ত পালি পহৰীয়া হাৰ পালে, আৰু লগে লগে তেওঁলোকে অনুভৱ হ'ল এগৰাকী কন্যা সন্তানহে জন্ম দিলে বুলি দৈৱকী বসুদেৱৰ অনুভৱ হ'ল। এই এক নিমেষত যি পৰিঘটনা ঘটিল, এই সমস্ত ঘটনা দৈৱকী বসুদেৱ, মথুৰাবাসী,
নন্দ যশোদা গকুলবাসী কোনেও গমকে নাপালে। এক নিমেষত প্ৰভু ভগৱন্তই তেওঁ পূৰ্বতে চিন্তা চৰ্চা কৰি থকা যি পৰিকল্পনা, সেই পৰিকল্পনা কাৰ্যত ৰূপায়ণ কৰিলে। আজি আমি সপ্তম অধ্যায় তাৰ পাছৰ পৰাই আমি আজি পৰ্যালোচনা কৰিম কংসৰ দ্বাৰা যোগমায়া বধ ৰূপ দৰ্শন। কথা এটা আমি আপোনা কথাটো হ'ল কি বসুদেৱ দৈৱকীয়ে কি ভগৱন্তৰ জন্ম হৈছিল বুলি কথাটো অনুভৱ হোৱা নাছিল। প্ৰথমতে সেইকাৰণে যোৱা সপ্তাহত হৈ গ'ল এইবিলাক কথা, এইবিলাক কৈ গ'লোঁ আমি কথা। ভগৱন্ত তাৰ আগতে দেৱতাসকল আহিলে, তাৰপিছত ভগৱন্তই চতুৰ্ভুজ মূৰ্তি ৰূপ ধৰি বসুদেৱৰ 3টা জন্মৰ কথা ক'লে। 3টা জন্মৰ কথা কৈ ভগৱন্তই কৈছে যে মোক তোমালোকে গকুলত থৈ আহে। গকুলত থৈ আহিবলৈ ভগৱন্ত পুৰুষে আমি যোৱাবাৰ আলোচনা কৰিছোঁ, খুব ধুনীয়াকৈ আলোচনা কৰিলোঁ নহয় বাৰু। যোৱাবাৰ আলোচনা কৰিছোঁ আমি খুব ধুনীয়াকৈ। তেওঁ ক'লে, কোৱাৰ পাছত সমস্ত যমুনা শুকাই গ'ল। যমুনা কি কাৰণে যমুনা হৈ আছিল? সেই সৰ্পৰ যে ফেনা, সেই 5টা ফেনাৰ মূল তত্ত্ব হ'ল আমাৰ পঞ্চপ্ৰাণ। পঞ্চপ্ৰাণে আমাৰ বুদ্ধি আৰু চাতুৰ্য, সেয়া হ'ল শিয়াল। তেওঁলোকে বাট দেখুৱাই লৈ গৈ যমুনা পাৰ কৰাই নন্দৰ গোলোকত থৈ আহিব। এই যে কাৰ্যটো হ'ল সেইখিনিলৈকে বসুদেৱ দৈৱকীয়ে ঠিকে জানে, থোৱালৈকে জানে। ঘূৰি আহি যেতিয়া যোগমায়াক মূৰৰ ওপৰত তুলি ল'লে তেতিয়া লগে লগে পাহৰি থাকে। অৰ্থাৎ আমি মনুষ্যবিলাকে কথাবিলাক আমাৰ মনত নাথাকে, কথাবিলাক মনত ৰাখিব নোৱাৰোঁ। মূল কাৰণ হ'ল আমি মায়াৰ আচ্ছাদন। কৃষ্ণক যেতিয়া দৈৱকী বসুদেৱে শিৰত তুলি লৈ গৈছিল তেতিয়ালৈকে কৃষ্ণ বসুদেৱে সমস্ত ত্ৰিভুৱনৰ কথা জানে। কাৰণ কৃষ্ণ জ্ঞানময় স্বয়ং পৰম ব্ৰহ্ম তেওঁ শিৰত আছে। যাৰ মগজুত কৃষ্ণৰ প্ৰভাৱ ঘটি থাকিব সি ভূত ভৱিষ্যতৰ কথা গম পায়, জ্ঞান বিজ্ঞানৰ কথা গম পায়, কি কৰিব লাগে, কি ভাল কি বেয়া, উচিত অনুচিত সকলো কথা জানে। এইবিলাক কথা নাজানে কোনে? যাৰ কৃষ্ণৰ কৃপাৰ পৰা বিমুখ হৈ থাকে। এই কথাটোকে তাত তত্ত্ব প্ৰকাশ কৰিছে। বসুদেৱে যেতিয়া কৃষ্ণক শিৰত তুলি লৈ গৈছিল, কৃষ্ণৰ শিৰত কোন আছে? শিৰ মানে হ'ল জ্ঞান। আমাৰ মগজুটোৱে সকলো কাম কৰে। মগজুত যেতিয়া কৃষ্ণ প্ৰভু বহি গৈছে, যাৰ মগজুত কৃষ্ণ প্ৰভুৰ কৃপা হৈ থাকিব, সেই মানুহজনে কেতিয়াও কথা নাপাহৰে বা নজনা কথাই নাই। আমি উচিত অনুচিতবোৰ বিবেচনা কৰিব নোৱাৰোঁ। মূল কাৰণ কি? কৃষ্ণৰ কৃপা আমাৰ বিমুখ হৈ থাকে। আমি সঁচাটোকে মিছা বুলি ভাবোঁ, মিছাটোকে সঁচা বুলি ভাবোঁ। কোনটো উচিত কোনটো অনুচিত এই কথা আমি অনুভৱ কৰিব নোৱাৰোঁ। ইয়াৰ মূল কাৰণ হ'ল আমি মায়াৰ দ্বাৰা পৰিচালিত হৈ থাকোঁ। গতিকে কৃষ্ণ প্ৰভুক যেতিয়া পৰম ব্ৰহ্মক তেওঁ মূৰৰ ওপৰত লৈ গৈছিল, সেই এক নিমেষ বুলি কৈছে, ভাগৱত কৈ গ'ল এক নিমেষ। এক নিমেষ মানে চকুটো এনেকৈ প্ৰচাৰ কৰিলে যিমানকণ সময়, সিমানকণ সময়ত ইমানখিনি আমাৰ কাৰণে এইটো এটা কাহিনী, ডাঙৰ ডাঙৰ কাহিনী, যিটো আমি শুনিও আমাৰ শেষ নহয়, গায়ো শেষ নহয়। কিন্তু ভগৱন্ত পুৰুষৰ কাৰণে এই এক নিমেষ গোটেই সৃষ্টিখনৰ কথা তেওঁ কৰিব পাৰে, যিটো 18 দিনৰ গীতা খন্তেকতে অৰ্জুনক প্ৰকাশ কৰিছিল কৃষ্ণ। আৰু যেতিয়া কৃষ্ণক লৈ গ'ল যেতিয়া নন্দ যশোদাৰ ঘৰত থৈ যেতিয়া পুনৰ আকৌ যোগমায়াক তুলি লৈ আহিলে, যেতিয়া কাৰাগাৰ সোমাই গ'ল তেতিয়া বসুদেৱে সকলো কথা পাহৰি গ'ল। তাৰ মায়া আহি আহিলে, মাথাত মায়াৰ প্ৰৱেশ ঘটিলে। মায়াৰ যেতিয়া প্ৰৱেশ ঘটিলে তেতিয়া দৈৱকী বসুদেৱে তেওঁলোকে যে এটা সন্তান জন্ম দিছিলে এই কথা পাহৰি গ'ল। আমি পগলা মানুহবোৰ দেখিছে, পগলা মানুহবোৰে কথাবোৰ পাহৰি গ'ল কাৰণে সেইটো আই পাইক চিনি নাপায়, গছ তলত বাস কৰি থাকে। আমাৰ মোৰ নিচিনাকৈ সুস্থ মগজ হৈ থাকিলে তেওঁ ঘৰতে থাকিলে, কিন্তু তেওঁ সেই কথাটো ওলোটা হৈ গ'ল। ওলোটা হৈ যোৱাৰ কাৰণে তেওঁ ঘৰখনকে বাদ দি পেলাই ৰাস্তাটোকে তেওঁ ঘৰ বুলি ভাবিবলৈ পায়। এইটো সেই মানুহজনেহে গম পাব, আপুনি অনুভৱহে কৰিব পাৰিব কথাখিনি, নহয় বাৰু? আমি প্ৰকৃততে সৎ অসৎ উচিত অনুচিত বিবেচনা কৰিব নোৱাৰোঁ। মূল কাৰণ হ'ল আমি জ্ঞানৰ দ্বাৰা প্ৰভাৱান্বিত হৈ নহওঁ। আৰু জ্ঞান কেনেকৈ হ'ব? আমাৰ হৃদয়ত জ্ঞানময় প্ৰদীপ গছি জ্বলিব লাগিব, যি গছি প্ৰদীপ আমি আজি প্ৰতীক হিচাপে আমি ইয়াতো জ্বলাই দিছোঁ। এই জ্ঞানময় প্ৰদীপ যিদিনাই জ্বলিব সেইদিনাই আমি সঁচা মিছা সৎ অসৎ সকলো কথা অনুভৱ হ'ব। আৰু কেতিয়া নহয়, যেতিয়া আমি মায়াৰ দ্বাৰা প্ৰভাৱিত হৈ থাকোঁ। সেই পুখুৰী পাৰত বা সেই নাদৰ পাৰত পৰি থকা ৰছীডালকে সাপ বুলি ভাবি আমি ভয় খাওঁ, কিন্তু চাকিটো আনি চালে সেই ৰছীডাল যে ৰছী এই কথা অনুভৱ হোৱাৰ পাছতহে আমাৰ ভয়বিলাক দূৰ হয়। ঠিক আমাৰ সংসাৰৰ আজি জন্ম হোৱাৰ পৰা আজি তাৰিখলৈকে আমি যিমানবিলাক কথা অনুভৱ কৰিছোঁ বা উপলব্ধি কৰিছোঁ, এই কথাবিলাকৰ ভিতৰত আমাৰ সৰহসংখ্যক কথাই মায়াৰ আচ্ছাদনত পৰি আমি ভুল ধাৰণা হয়, নহয়নে বাৰু? আপোনাৰ প্ৰতি
মই বিবেচনা কৰিব নোৱাৰা কাৰণে আপুনি হয়তো মোক বেলেগ এটা সুৰত কথাটো কৈছে আৰু মই হয়তো ভাবিব নোৱাৰি আপোনাৰ সেই কথাটো মই বেলেগ ধৰণে ভাবি লৈছোঁ। এইটো হ'ল মায়াৰ আশ্বাস, ভুল নাই। কাৰণ আমি জ্ঞানেৰে সকলো কথা জুকিয়াই চাব নোৱাৰোঁ, ভাবিব নোৱাৰোঁ, আমি বহুত দূৰলৈকে কথাবোৰ চিন্তা কৰিব নোৱাৰোঁ। আমাৰ ভাৱনাটো খুব চুটি, কম। মানুহে যে কয় যে চট মগজ, বৰ চোট মগজ বুলি কয়, নহয় জানো? এই ব্যৱস্থাটো হ'ল আমি জ্ঞান বহলাবৰ কাৰণে, আমি কথাবিলাক বহলকৈ ভাবিব পৰাকৈ চিন্তা কৰিব পৰা ব্যৱস্থাটো হ'ল ভাগৱত অধ্যয়ন, শ্ৰৱণ আৰু কীৰ্তন। গতিকে এই কথাখিনি আমি পঢ়ি গ'লোঁ। আৰু যেতিয়া যোগামায়া আহি কাৰাগাৰত প্ৰৱেশ কৰিলে, পুনৰ সেই জপনা বন্ধ হৈ গ'ল, কালিপহৰীয়া সাৰ পাই গ'ল আৰু ৰজাক খবৰ দিলে যে দৈৱকী বসুদেৱে এগৰাকী কন্যা সন্তানহে জন্ম দিলে। ইয়াত ক'ব পাছত কথা, দৈৱকী বসুদেৱে ক'ব কথাবিলাক যে তুমি অষ্টম পুত্ৰহে কথা আছিলে, এতিয়াতো এগৰাকী কন্যা সন্তানহে জন্ম হ'ল। দৈৱকী বসুদেৱেও ভাবিছে যে দেৱতাবিলাকো মিছা কথা, তোমাৰ অষ্টম পুত্ৰটোহে তোমাৰ প্ৰাণৰ গৈ বুলি কৈছিলে, কিন্তু তেতিয়া দেখা গৈছে যে অষ্টম পুত্ৰটো কন্যা। তাৰ আগত যে গোটেই কাৰ্য শেষ হৈ গ'ল, এইখিনি ঈশ্বৰ বাদে আৰু বেলেগে নাজানে। আমি নিদ্ৰাগত অৱস্থাত এই প্ৰলয়খন কিমান ঘূৰি গ'ল আমি হয়তো গম নাপাওঁ। আমি ৰাতিপুৱা উঠি চাওঁচোন ঘড়ী কাটাডাল ভাগে 6টা বাজিছে বুলি ভাবিহে আমি অনুভৱ কৰি থাকোঁ। যদি 6টা নাবাজোতে যদি 50 বছৰ গুচি গ'ল, কথা এটা কৈছোঁ, আমি শুই থাকোঁ, কেনেকৈ গম পাব? সেইকাৰণে ভগৱন্তক ভজনা কৰাৰ মূল কাৰণ সেইটোৱে, যাৰ কটাক্ষ দৃষ্টিত সমস্ত জগত নিয়ন্ত্ৰণ হয়, যাৰ কটাক্ষ দৃষ্টিত এখেতে পাতো নলৰে, তেওঁ ইচ্ছা কৰিলে গোটেই ব্ৰহ্মাণ্ড তেওঁ গৰ্ভত ৰাখি থ'ব পাৰে, ইচ্ছা কৰিলে গৰ্ভৰ পৰা খুলি দিব পাৰে। গতিকে তেওঁ আমি চিন্তা কৰি নোপোৱা বা আমি চিন্তা কৰি তেওঁ আদি অন্ত নোপোৱা কাৰণে তেওঁ অনন্ত বুলি কোৱা হৈছে, অনাদি বুলি কোৱা হৈছে, নহয় নে বাৰু? আৰু সেইকাৰণে আমি তেওঁক আমি প্ৰণাম কৰিব লাগে। কৃষ্ণ। সপ্তম অধ্যায় ছবি, কংসৰ দ্বাৰা যোগমায়া বধ ৰূপ দৰ্শন। আর কুম্পে কুম্পে কংখরাই সমৈক্যে রাক্ষস প্রায় দেখি ভয় ভয়লন্ত দেবকী হৃদি কম্প গইল লরি কংখর আগত পরি কান্দিলন্ত সুকে মকমকি এরাম দান্তে খের তুলি ধরি অনেক কাপুণ্য কৰি মাগন্ত সুন্দৰী জীউ দান একে স্ত্ৰী জাতি আই আৰু তোৰ ভগী নাই কোন হতে দদালৈ বিপ্ৰাণ। কংস যেতিয়া কংস গৈ বসুদেৱৰ বা দৈৱকীৰ কাৰাগাৰ উপস্থিত হ'ল, ৰাক্ষস মূৰ্তি ধাৰণ কৰি, লগে লগে কংসৰ যি চৰিত্ৰ বা ভাৱমূৰ্তি দৈৱকী বসুদেৱে দেখি অত্যন্ত ভয় কৰিছে, হৃদি অৰ্থাৎ হৃদয়খন কঁপি গৈছে। লগে লগে তেওঁ কান্দি কান্দি মকমকি অৰ্থাৎ শোকাশোক ভাৱেৰে কাকুতি কাপন্য কৰি সেই কন্যাগৰাকী জীৱন দান বিচাৰিছে কংসৰ পৰা। কৈছে যে একে স্ত্ৰী জাতি আই আৰু তোমাৰ ভাগিনী, কোন হতে তুমি গদালৈ তেওঁ প্ৰাণ নাশ কৰিবা? সেই দাদা, এই কন্যাটি কোনো অপৰাধ নাই, কাৰণ তোমাৰ অষ্টম সন্তান পুত্ৰহে তোমাৰ প্ৰাণৰ বৈৰী, কিন্তু এই কন্যাগৰাকী তোমাৰ কোনো কাৰণতে শত্ৰু নহয়। সেই মোৰ দাদা, তোমাক কাকতি কাপন্য কৰি মই কৈছোঁ, তুমি মোক এই সুন্দৰী জীৱটো দান কৰা। হে ৰাম মাৰিলি অনেক পোক কন্যা খানি দিওঁ মোক, হেন বাব মই সন্তাপ পাহৰো একে আছো দগ্ধ হুই দুনাই নজালিবি জুই দাদা তোৰ চৰণত ধৰো। হে ৰাম কনিষ্ঠ ভাগিনী মই সন্তাপতে পৰো জয়, পৰিত্ৰাণ কৰা হেন জানি নাৰাখিবি কুখিয়াতি মাগুহু অঞ্চল পাতি দিও আন্ত পোষা জিও খানি। হে ৰাম এহি বুলি বৰ নাৰী কন্যা কহাৱতী ধৰি কান্দন্তে আচন্তে
আৰ্তৰাৱে ক্ৰোধে আতি কংসৰাই দখল কামুৰি খাই দৈৱকীক চক্ষু পকাই চাৱে। যিমানে অনুনয় বিনয় কৰিছে দৈৱকীয়ে সিমানেই কংস ক্ৰোধান্বিত হৈছে আৰু তেওঁ দাঁত মূৰ কামুৰি দৈৱকীৰ ফালে চক্ষু পকাই তেওঁ সেই কন্যাটি জোৰেৰে আনিবলৈ যত্ন কৰিছে আৰু তেওঁ কৈছে এনেধৰণে, হায়ুৰে পাপিষ্ঠি চাৰি কুলক্ষণী কুলাংগাৰী কততই ভোজা আমাক এহি বুলি ভৰচন্তে আজুৰি কুলাৰ হন্তে দুৰাচাৰে আনিলে কন্যাক। সেই কুলাংগিনী কুলক্ষণী তোৰ গৰ্ভত জন্ম হোৱা এই সন্তানটিয়ে মোৰ প্ৰাণৰ বৈ, তই কি বুজি পাবি? তই এগৰাকী পাপিনী, যাৰ গৰ্ভত তই সন্তান জন্ম দি মোৰ মৃত্যুৰ সূচনা কৰিছ। এই বুলি কংসই তৰ্জন গৰ্জন কৰি দৈৱকীৰ গৰ্ভৰ পৰা সেই কন্যা সন্তানটিক আজুৰি আনিছে। হে ৰাম একে হাতে মুঠি কৰি দুয়ো চৰণত ধৰি আফালি লাখিলাত নিষ্খলে হাতৰ এৰাই তাৰ ধৰি ৰূপ চমৎকাৰ গৈলা দেৱী গগন মণ্ডলে। এনে এটা জোৰ মাৰি টানি আনিছে আৰু সেই সন্তানটি দুখন হাতেৰে মুঠি ধৰি দৈৱকীক এনেকুৱা এটা প্ৰচণ্ড গোৰ মাৰিছে যি গোৰত সমস্ত আকাশৰ মণ্ডলৰ ফালে তেওঁ ছিটিকি পৰিছে আৰু লগে লগে সন্তানটি কংসই টানি আনি শিলত আচাৰিছে। হে ৰাম তনুজলৈ নৱ সূৰ্য আঠ বস্ত আঠ ভুজ দিব্য অলংকাৰে জ্যোতি কৰে অসংখ্যাত বিদ্যা ধৰি হেৱ নিত্ৰ গীত কৰি তুতি কৰৈ চাৰণ কিন্নৰে। যেতিয়াই কংসই সেই কন্যা সন্তানটিক শিলত আচাৰিবৰ কাৰণে দলিয়াই দিছিল আৰু লগে লগে তেওঁ 9টা সূৰ্যৰ দ্বাৰা প্ৰজ্বলিত হৈ 8খন হাতৰ দ্বাৰা দিব্য অলংকাৰ জ্যোতি প্ৰকাশ কৰি এগৰাকী কন্যা হৈ তেওঁ আকাশলৈ গতি কৰিছে আৰু তেওঁ অত্যন্ত অত্যাশ্য হাঁহি কৰি কংসক তেওঁ কৈছে। আৰু এই যে নাৰীগৰাকী 8খন হাতত 8টা অস্ত্ৰ লৈ দিব্য অলংকাৰে জ্যোতিময় হৈ যি ধাৰণ কৰিলে, এই ৰূপটো সমস্ত তিনি তলুকৰ বিদ্যাধৰী আৰু চাৰণ কিন্নৰসকলে নৃত্য গীত কৰি সম্ভাষণ জনাইছে, কাৰণ তেওঁ এগৰাকী ভগৱন্তৰ মায়াস্বৰূপ অষ্টভুজা ভগৱতী। 8ম অধ্যায় দুলৰী কংসৰ দ্বাৰা ক্ষমা ভিক্ষা। হে ৰাম পাছে যুগ মায়া হাঁহিয়া বুলন্ত হুনৰে কংস নিষ্খল আমাক মাৰিয়া কোন ফল পাইবি যাইবি পাপী ৰখাতল। হে ৰাম যি ঠাইত সি ঠাইত উপজিল গয়া তোৰ পূৰ্ব প্ৰাণ বৈৰী দুখী দৈৱকীক ব্যাথে হিংসা কৰ অধুগতি যাই বিমৰি। কংসক সেই অষ্টভুজা যোগমায়া ভগৱতী আয়ে কংসক বুজাইছে, হেৰৌ অবোধ কংস তই শুন, তই মোক মাৰিম বুলি যি আতাস্য কৰিছ প্ৰকৃততে তই মোক মাৰিব নোৱাৰ। তইহে নিজে নিজে ৰসাতললৈ যাবি। তোৰ প্ৰাণৰ বৈ য'ত যেনেধৰণে জন্ম হ'ব লাগে তেনেধৰণে তাতেই জন্ম হৈছে। তই মিছাতে তোৰ ভগ্নী দৈৱকীক কষ্ট দিছ, হিংসা কৰিছ, যিহেতুকে তোৰ ভগ্নী দৈৱকী তোৰ প্ৰাণৰ বৈৰী নহয়। আৰু এই যে কাৰ্যবিলাক তই কৰিছ
তই ৰসাতলে যাবি, তই পাপত নিমগ্ন হবি, কিন্তু তোৰ প্ৰাণৰ বৈৰী য'ত যেনেধৰণে জন্ম হ'ব লাগে তাতেই জন্ম হৈছে। যি ঠাইতো সেই ঠাইতো উপজিল গয়া তোৰ পূৰ্ব প্ৰাণবৈ, তোৰ আগৰ সেই প্ৰাণবৈ যি অদৃশ্যত লিখা আছে, য'ত উপজিব লাগে তাতেই জন্মগ্ৰহণ কৰিছে। তই দৈৱকীক দুখ কষ্ট দি লাভ নাই, কাৰণ দৈৱকী তোৰ কোনো কাৰণতে শত্ৰু নহয়। হে ৰাম এতেক বচন বুলি ভগৱতী কংসৰ আগে শুনাই, অনেক থানত থাকিলন্ত পাছে নানা পূজা বলি খাই। আৰু এই যে বসুৱতী, এই যে ভগৱতী অষ্টভুজা, তেওঁ কি কৰিলে? তেওঁক যে ভগৱন্তই মায়া হিচাপে সৰ্জন কৰিলে, তেওঁতো থাকিব লাগিব। পূৰ্বতে তেওঁ সেই বাক্য উত্থাপন কৰিছিল আৰু ভগৱন্তই কৈছিল যে তোমাক মই স্থান দিছোঁ, তুমি এই মৰ্ত্যত যিসকল লোকে কৃষ্ণ ভঞ্জনা নকৰে তেওঁলোকৰ ঘৰত তুমি পূজা খাবা আৰু বলি খাই এই সংসাৰত থাকিবা। সেইকাৰণে কৈছে এতেকে বচন বুলি ভগৱতী কংসৰ আগে শুনাই, অনেক থানত থাকিলন্ত পাছে নানা পূজা বলি খায়। পূজা আৰু বলি খাই তেওঁ অনেক থানত তেওঁ থাকিব। ক'ত ক'ত থাকিব এই বিষয়ে কওঁ। হে ৰাম হেন শুনি কংসে বিস্ময় গুণই, কিনো অদ্ভুত কৰ্ম, আচুক মনুষ্য দেৱে মিছা মাতৈ, কি ভৈল কালৰ ধৰ্ম। লগে লগে কংসই ভাবিছে যে দেৱতাবিলাকেও মিছা কথা কয়। মোক সকলোৱে প্ৰতাৰণা কৰিছে, কাৰণ দেৱতাবিলাকে কৰিছিলে অষ্টম পুত্ৰ তোমাৰ প্ৰাণৰ বৈৰী দৈৱকী গৰ্ভত জন্মগ্ৰহণ কৰিব। আকৌ এতিয়া মোক কৈছে যে তোমাৰ প্ৰাণৰ বৈৰী য'ত যেনেধৰণে জন্ম হ'ব লগা আছে হৈছে। এই দৈৱকী কোনো কাৰণতে দোষী নহয়, তুমি মোক কি হত্যা কৰিবা? এই হত্যা বা এই কৰ্ম কৰিবলৈ যাওঁতে যাওঁতে তুমি ৰসাতললৈ যাবা আৰু পাপত নিমগ্ন হ'বা। হে ৰাম হেন শুনি কংসে বিস্ময় গুণই, কিনো অদ্ভুত কৰ্ম, আচুক মনুষ্য দেৱে মিছা মাতৈ, কি ভৈল কালৰ ধৰ্ম। হে ৰাম আকাশী বচন শুনিয়া ভাগিন, গণক মাৰিলোহু আমি ব্ৰহ্মবধি যেন, জীয়ন্তে মৰিলো ভৈলো কিনো অধোগামী। কংসৰ সম্বিত ঘূৰি আহিছে। আকাশী বচন শুনাৰ লগে লগে তেওঁ মনত ভাবিছে যে মোৰ মগজুত বিতিক্ৰম ঘটি বা আকাশী বচন শুনি মই কি কৰিলোঁ, ছটাকৈ ভাগিল, মিছা কাৰণত মই ঠেকেচি ঠেকেচি হত্যা কৰিলোঁ। আৰু এই যে মই ব্ৰহ্মবধ কৰিলোঁ, জীৱনতে যে মাৰিলোঁ, ইয়াৰ পৰা মই কোনোদিনেই পৰিত্ৰাণ পাব নোৱাৰোঁ। মই অধোগামী হ'ল। অধোগামী মানে বা অধোগামী মানে অধোগামী মানে তললৈ যোৱা, ঊৰ্ধ্বগামী মানে হ'ল ওপৰলৈ যোৱা। আমি নিজৰ স্থিতিৰ পৰা যিমানে তলৰ লাইনত গৈ থাকিম সেইটো অধোগামী বুলি কয়, আৰু যিমানে আমি ওপৰ মোৱালৈ গৈ থাকিম সেইটো ঊৰ্ধ্বগামী বুলি কোৱা হয়। গতিকে কংসই কি কৰিছে, মই এই ছটাকে সন্তান ব্ৰহ্মবধ কৰি আকাশবাণীৰ কথা শুনি মই কি কৰিলোঁ, ব্ৰহ্মবধি পাপত লিপ্ত হ'লোঁ আৰু ছটাকৈ মৰমৰ ভাগিনক মই হত্যা কৰি অধোগামী হ'লোঁ। কাৰণ এই যে আকাশবাণীবিলাক প্ৰকৃততে দেৱতাবিলাকেও মিছা কথা কয়, কি যে সময়ৰ আহ্বান, সময়বিলাকেও কেতিয়াবা কেতিয়াবা মিছা কথা কয়। হে ৰাম বসুদেৱ দৈৱ কি কমাত পাছ, জনিল মনত তাপ, শুনিও বহিনী শুনা বহি নাই, কৰিলো ঘোৰ পাপ। লগে লগে বসুদেৱক কংসই ক্ষমা খুজিছে। সেই বৈনাই, মই আনৰ কথা শুনি কিমান যে তোমালোকক কষ্ট দিলোঁ, দৈৱকী মোৰ মৰমৰ ভগ্নী, তেওঁকো মই আনৰ কথা শুনি কিমান যে মই কষ্ট দিলোঁ। এয়া হ'ল অসৎ লোকৰ চৰিত্ৰ। অসৎ লোকে অন্যৰ কথা শুনি
বা আকাশবাণীৰ কথা শুনিয়েই তেওঁ নভবাতে চিন্তা কৰি এই দৈৱকী বসুদেৱক কি কৰিলে বিনা কাৰণত কষ্ট দিলে আৰু 6টাকৈ সন্তান তেওঁ হত্যা কৰিলে। এতিয়া কংসৰ অনুশোচনা হৈছে, হে ৰাম তোমাহাৰ ছয় তনয় মাৰিলো অধৰ্ম একো নাচাই যেহেন ৰাক্ষসে একোৱে নাচাৱে আপোন পৰকো খাই। তোমাৰ 6টা সন্তান মাৰি মই ধৰ্ম কৰিলোঁ, যিবিলাক ৰাক্ষসে কোনো ভাল বেয়া উচিত অনুচিত বিবেচনা নকৰি আপোন পৰ নিবিচাৰি সকলোকে খাই পেলাই, মই আজি তেনেধৰণৰ কৰ্ম কৰিলোঁ। ভাল বেয়া উচিত অনুচিত এই কথাবিলাক বিচাৰ বিবেচনা নকৰিলোঁ। 6টাকৈ সন্তান মাৰি এটা ৰাক্ষসৰ যি চৰিত্ৰ সেই চৰিত্ৰ মই গ্ৰহণ কৰিলোঁ। এই কথা কংসই বসুদেৱ আৰু দৈৱকীৰ আগত অনুশোচনা হৈ কৈ আছে। প্ৰকৃততে কংস এজন জ্ঞানী লোক। তেওঁ ভগৱন্তই এই জগতত লীলা কৰিবৰ কাৰণে তেওঁ প্ৰস্তুত কৰিছে। আমি দৈত্যসকলক অসাধু বুলি ভাবোঁ, কিন্তু দৈত্যসকলক সেই চৰিত্ৰটো তেওঁ কৰোৱা হৈছিল ভগৱন্তৰ লীলা। তেওঁ কাল নিমেষ আছিলে, তেওঁ আহি পেলাই যুগে যুগে এই জগতত লোকসকলক শিক্ষা প্ৰদান কৰিবৰ কাৰণে সেই অসুৰ জাতিটো বা সেই অসৎ জাতিটো ভগৱন্তৰ ইচ্ছাৰ জৰিয়তে সৃষ্টি কৰে। আৰু আজি তেওঁ সেই কথা উপলব্ধি হৈছে। যদি অসুৰবিলাক সঁচাকৈ বেয়া হ'লহেঁতেন, বলিওতো অসুৰ কুলত জন্মগ্ৰহণ কৰিছে, বলিয়েতো ভগৱন্তক বৈশ্য কৰিছে, নহয়নে বাৰু? বৃত্তাসুৰ এজন অসুৰ কুলত জন্মগ্ৰহণ কৰিওতো ঈশ্বৰ ভক্তি কৰিছে। পলাতটো অসুৰৰ কুলতেই জন্মগ্ৰহণ কৰিছে, পাব। এইবিলাক হ'ল বৈকুণ্ঠৰ একোজন একোজন পাৰিষদ। বা আমি কংস, দুৰ্যোধন, শিশুপালক যেনেধৰণে যি দৃষ্টিৰে নাচাওঁ লাগিলে, প্ৰকৃততে তেওঁলোকে ভগৱন্তৰ লীলা কাৰ্য সহায় কৰিবৰ কাৰণে তেওঁলোকে সেই ৰোলটো কৰিছে। কিন্তু আপোনাৰ মোতকৈ বহু বহু গুণৰ শ্ৰেষ্ঠতম লোক সেইকেইজন। কাৰণ ৰাৱণেও যেতিয়া ৰামে মাৰে তাৰ আগত ৰামে লক্ষ্মণক কৈছিল, ভাই তুমি যদি দুটামান কথা শিকিবলগীয়া আছে তেন্তে ৰাৱণৰ পৰা তুমি এই শিক্ষা গ্ৰহণ কৰা। কাৰণ ৰাৱণ যদিও সেই সময়ত এজন ৰাক্ষস, ভগৱন্তৰ বিৰোধ, কিন্তু ৰামচন্দ্ৰই লক্ষ্মণক শিক্ষা প্ৰদান কৰিছিল যে যোৱা তুমি ৰাৱণৰ পৰা দুটা ভাল কথা শিকিলো। আৰু লক্ষ্মণে কি কৰিছিল? ৰামচন্দ্ৰক কৈছিল, দাদা যে ৰাৱণৰ পৰা মই কি কথা শিকিম, নহয় বোলে শিকিবলগীয়া আছে। আৰু লক্ষ্মণে গৈ প্ৰথমতে গৈ ৰামচন্দ্ৰক অহংকাৰ ভাৱত তেওঁ কথা সুধিছিল। আৰু ৰাৱণক অহংকাৰ ভাৱত কথা সুধিছিল। আৰু অহংকাৰ ভাৱত কথা সোধাৰ কাৰণে ৰাৱণেও সেই কথা কোৱা নাছিল। যিয়ে কি নহওক, ঠিক এই সময়তো কংসইও বসুদেৱ আৰু দৈৱকীক তেওঁ আত্ম উপলব্ধি কৰি কিছুমান জ্ঞানৰ কথা ক'ব আৰু পাছলৈ বহুত কথা ক'ব। হে ৰাম তুমি হব আউৰ অনুতাপ এৰা মৃতক পুত্ৰ কহ প্ৰতি চিৰকাল প্ৰাণী একত্ৰে নথাকৈ বিষম দৈবৰ গতি। হে বসুদেৱ, হে দৈৱকী, তোমালোকৰ যে 6টা সন্তান মৃত্যু হৈছে বা মই তোমালোকৰ 6টা সন্তান হত্যা কৰিছোঁ, এই কথাক লৈ তোমালোকে কেতিয়াও অনুতাপ কৰি নাথাকিবা, দুখ কৰি নাথাকিবা। কাৰণ এই জগতত যিমানবিলাক প্ৰাণী জন্মগ্ৰহণ কৰিছে তেওঁলোকে চিৰকাল জীয়াই নাথাকে। আৰু এইটো হ'ল দৈৱৰ গতি। সিমানখিনি কথা কংসই জানে। তোমালোকে দুখ কৰাৰ কোনো কাৰণ নাই, কাৰণ এই 6টা সন্তান মোৰ হাতত মৃত্যু হ'বলগীয়া আছে, গতিকেহে হৈছে। তাৰ কাৰণে দুখ কৰি থকাৰ কোনো প্ৰয়োজন নাই। যিমানবিলাক জীৱ এই সংসাৰত জন্মগ্ৰহণ কৰিছে কোনেও চিৰকাল এই জগতত থকা নাই। আৰু এইটোৱে হ'ল দেৱৰ বা দৈবিক গতি। চিৰকাল প্ৰাণী একত্ৰে নথাকৈ বিষম দৈৱৰ গতি। হে ৰাম পঞ্চভূত দেহ ইহে নষ্ট হুই আত্মাৰ মৰণ নাই হেন বিমৰিষ কৰ যিটো প্ৰাণী নথাকৈ সুকৰ ঠাই। খুব কৰিবলগীয়া
কোনো কাৰণ নাই। এই পঞ্চভূত দেহটো হে বিনাশ হয়। এই পঞ্চভূত দেহটো ধাৰণ কৰি থকা যি আত্মা, সেই আত্মাৰ কোনো কালেই বিনাশ নহয়। আমি যেনেকৈ এটা চোলা পুৰণা হ'লে সেই চোলাটো সলাই নতুন এটা চোলা যেনেকৈ আমি পৰিধান কৰোঁ, আৰু সেই পুৰণা চোলাটোৰ প্ৰতি যেনেকৈ আমাৰ কোনো ধৰণৰ মমতা নাথাকে, ঠিক তেনেকৈ আমাৰ এই দেহটো এটি চোলা সলোৱাৰ দৰে আত্মাবিলাকে প্ৰত্যেক মুহূৰ্ততে নিজৰ পঞ্চভূত দেহটো সলনি কৰে, আৰু পঞ্চভূত দেহটো সলনি কৰাৰ পাছত সেই এৰি থৈ অহা সেই দেহটোৰ প্ৰতি কোনো ধৰণৰ মমতা থকাটো যুক্তি নাই। কিন্তু আমাৰ এই জগতত এটা মায়া প্ৰভাৱ ঘটি থকাৰ কাৰণে আমি আমাৰ সেই দেহটো এৰিবলৈ আমি কেতিয়াও ইচ্ছা নকৰোঁ। এইটোৱে হ'ল আমাৰ ভগৱন্তৰ বিষ্ণুৰ মায়া। হে ৰাম হেন জানি হবে খেদ পৰিহৰা, মৰা ভাগি নকহ লাগি, তাক সম্বাৰ হইবে এহিহে লিখিত, মই ভৈলো বধভাগী। অদিষ্টৰ লিখন আছে। এই যে তোমাৰ 6টাকৈ সন্তান মোৰ হাতত যে মৃত্যুবৰণ কৰিছে, এয়াও অদিষ্টৰ লিখন, আৰু সেই অদিষ্টৰ লিখনৰ মৰ্মেহে মই বধৰ ভাগী হৈছোঁ। নৱম অধ্যায় 24 দৈত্যসহ কংসৰ মন্ত্ৰণা।